এই মুহূৰ্তত মই উপস্থিত আছোঁ ধেমাজিৰ ধৰ্মপুৰত আৰু ধৰ্মপুৰত যি জীয়াঢলৰ পানীয়ে যি পলায়নকাৰী সৃষ্টি কৰিছিল এঘৰ মানুহৰ ইতিমধ্যে ঘৰ ভেটি সকলো উটুৱাই লৈ গৈছে জীয়াঢলৰ এই সুঁতিটোৱে। আৰু আমি সেই সুঁতিটোৰ ওপৰৰ অংশত আহি উপস্থিত হৈছোঁহি, যি স্থানৰ পৰা আচলতে দুটা সুঁতি গৈ ধৰ্মপুৰত সেই মানুহঘৰৰ ভেটি উচন কৰি লৈ গৈছিল। আৰু আমি পৰিৱেশটো দেখাইছোঁ, এইফালৰ পৰা যি আচলতে লালুকিজানৰ পৰা এই জীয়াঢলৰ সুঁতিটো বৈ আহিছে, এই সুঁতিটো সন্মুখভাগতো বহুতখিনি মানুহ আছে, যিখিনি ঠাইলৈ আমি যাবলৈ চেষ্টা কৰি আছোঁ, কিন্তু ইয়াত যাবৰ পৰা কোনো ধৰণৰ এতিয়া ব্যৱস্থা নাই। আমি যথেষ্টখিনি আগুৱাই আহি চাবলৈ আহিছিলোঁ যে কেনেধৰণে আচলতে ধৰ্মপুৰত এই জীয়াঢলৰ পানী সোমাইছিল। এয়া এটা সুঁতি, আপোনালোকে যদি দেখা প্ৰত্যক্ষ কৰে, এইটো এটা লালুকিজানৰ পৰা আহিছে আৰু এটা অন্য স্থানৰ এইফালৰ পৰা আহিছে। আৰু ইতিমধ্যে সেইফালেও বহুকেইখন মানুহ আছে, যিখিনি মানুহক এতিয়া কেনেধৰণে আছে প্ৰশাসনে খবৰ ল'বলৈ যাবলৈ ব্যৱস্থা নাই। আমিও যাবলৈ চেষ্টা কৰিছিলোঁ, যাবলৈ পৰা নাই। আৰু এই সুঁতিটো গৈ আপোনালোকে যদি চাই, এই জীয়াঢলৰ এই সুঁতিটো গৈ এয়া ধৰ্মপুৰৰ কমলপুৰৰ যিটো পথ আছিলে, এই পথছোৱা ইতিমধ্যে বিচ্ছিন্ন কৰিছে। তেওঁলোকে যিখন বাঁহৰ দলং বনাই লৈছিলে, সেই দলংখন ভাঙি পেলাইছে। আৰু মই সতীৰ্থক জুম কৰি দিবলৈ অনুৰোধ জনাইছোঁ, এই ঘৰ যিটো দেখা পাইছে আপোনালোকে, সেই ঘৰটো আছিল অনিমা হাজৰিকা নামৰ মহিলাগৰাকী। আৰু সেই ঘৰৰ ভেটি সম্পূৰ্ণৰূপে এতিয়া পুৱাই আচলতে জীয়াঢলৰে পানীয়ে লৈ গৈছে। আৰু সমান্তৰালভাৱে কমলপুৰলৈ আচলতে কমলপুৰ গাঁওখনলৈ আচলতে ভাবুকি কঢ়িয়াই আনিছে এতিয়া জীয়াঢলৰ এই সুঁতিটোৱে। কাৰণ কমলপুৰৰ যিখিনি আচলতে গাঁৱৰ মানুহ আছে, এই গাঁৱৰ মানুহখিনি বাৰীত পোনপটীয়াকৈ খুন্দা মাৰিছে এই সুঁতিটোৱে গৈ। আৰু ইতিমধ্যে এঘৰ মানুহে তেওঁলোকৰ টিনপাতসমূহ, ঘৰ বা যি বস্তু সামগ্ৰী আছিল সেইসমূহ লৈ পিনে তেওঁলোকে ইয়াৰ পৰা গুচি যাব লৈছে। আৰু ইতিমধ্যে বাৰীৰ মাটি খহাবলৈ তেওঁলোকে আৰম্ভ কৰিছে। আমি স্থানীয় কিছু লোক আছে, তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু পুৱা কেইটা বজাৰ পৰা আপোনালোকৰ ইয়াতে পানীটো বাঢ়িছিলে আৰু কেনেধৰণৰ ক্ষয়ক্ষতি হৈছে? ৰাতিপুৱা 4টামান বজাৰ পৰা বাঢ়নি পানীটো আহিছে। তাৰপৰা অলপ অলপ আহোঁতে আপোনাৰ 7টামান বজাত একদম পানীটো সৰহকৈ গুচি গ'ল। সৰহকৈ যোৱাৰ পিছত সেই ঘৰটো য'ত এতিয়া ভাঙি লৈ গৈছে, সেই ঘৰটো মানে পুৱা 7টামান বজাতে সেইটো ভাঙি লৈ গ'ল। মানে আমাৰ কোনো মানুহে মানে তাত গৈ পিনে একো এটা উদ্ধাৰ কৰিব নোৱাৰিলে, ঘৰৰ মানুহখিনি যেন তেনে বাচিলে। আৰু তাৰপিছত এতিয়া বাকী আমাৰ এতিয়া যিমানখিনি গাঁও আছে, এতিয়া ভিতৰলৈ ঘৰ আছে, এতিয়ালৈকে আমাৰ মানুহখিনি বা প্ৰশাসনৰ হওক বা কোনো চৰকাৰী মানুহখিনি এতিয়ালৈকে তালৈকে যাবলৈ পৰা নাই। আৰু ক্ষয় ক্ষতি বুলি ক'বলৈ হ'লে মানে এই সুঁতিটোৱে গৈ পিনি যিমানখিনি ক্ষয় ক্ষতি কৰিলে, তাৰপৰা এতিয়া গৈ পিনি এতিয়া গাঁৱলৈ সোমাবলৈ মানে মানুহক খুন্দা মাৰিলেগৈ বাৰীত। তাৰপৰা গছ গছনিৰ পৰা ধৰি বিভিন্ন ধৰণৰ বস্তু উঘালি লৈ গুচি গ'ল। এতিয়া আকৌ এই আমাৰ ভাইটি এজনে মানে সেই কচু খেতি কৰিছিলে 2 বিঘা, এতিয়া সেই কচুখিনিও পানীয়ে চব জাহ গুচি গ'ল। আৰু এতিয়া খুব কম সময়ৰ ভিতৰতে যদি এনেকৈ থাকে, প্ৰশাসনে যদি বা কোনো যদি চৰকাৰে যদি প্ৰটেকশ্যন নিদিয়ে, খুব কম দিনৰ ভিতৰতে কম সময়ৰ ভিতৰতে মানে এই গাঁওখন মানে একেবাৰে যে মেপৰ পৰা নাইকিয়া হৈ ছিন্ন বিচ্ছিন্ন হৈ গুচি যাব। মানে কমলপুৰত সোমাবগৈ বিশেষকৈ। কমলপুৰটো অলপ পিছলৈ আছে, তাৰ আগত আমাৰ ধৰ্মপুৰখন আছে। ধৰ্মপুৰ গাঁওখন যে ইয়াত যে আছিলে বুলি মেপৰ পৰা একেবাৰে ছিন্ন বিচ্ছিন্ন হৈ গুচি যাব, মানে নাথাকিবই। পথ আছিলে এইটো ধৰ্মপুৰ আৰু কমলপুৰ সংযোগী পথ আছিলে। সংযোগী পথ আছিলে এইটো আমি খা খৰালিৰ দিনত ধেমাজিলৈ যাওঁ এইটো ৰাস্তাই, তেতিয়া আমাৰ খুব কম সময়ৰ ভিতৰতে আমি ধেমাজিত পাইছিলোগে। দলং এখনো উটুৱাই লৈ গৈছে। দলং এখনো উটুৱাই লৈ গ'ল, হয়। বাঁহৰ দলং প্ৰায় 25 মিটাৰ 30 মিটাৰ মান দীঘল দলং এখন আছিলে, সেইখনো উটুৱাই লৈ গুচি গ'ল। এই যিটো সুঁতি আমি এতিয়া দেখা পাইছো, এই সুঁতিটো আগতে পূৰ্বে এইটো চাইডে বৈ গৈছিলে নেকি? এইটো ফালে পুৰণা এনে জানৰ নিচিনা এটা সুঁতি হৈ আছিলে। এইটো সুঁতি আমাৰ অকল জানৰ পানীখিনিহে আহি আছিলে, মানে বৰষুণৰ পানীখিনি। এতিয়া কিন্তু উজনি অংশত যেতিয়া খহাই মেলি মানে এইটো সুঁতিলৈ সোমাই আহিলে, তেতিয়াহ'লে সেইটো সুঁতি বন্ধ কৰি পিনি এতিয়া এইটো সুঁতিলৈ এনেকে সুঁতি নাছিলে বাৰু, এইডোখৰ একদম পথাৰ মাজেদি মানে ফাট খাই গুচি গ'লগে। পথাৰৰ মানুহৰ মাটিও নিজৰ গ'ল বহুত মানুহৰ গ'ল। এতিয়া মাটি বাৰী সীমা সংখ্যা নাই। এতিয়া আচলতে ইয়াক প্ৰতিৰোধ কৰিবৰ কাৰণে বা সেই ভেটিবৰ কাৰণে কি কৰিব লাগিব বুলি ভাবে আপুনি? এতিয়া প্ৰতিৰোধ মানে চৰকাৰকতো আমি বাৰম্বাৰ দাবী জনাই আছো যে এইটো কিবা এটা চলিউশ্যন এটা উলিয়াওক। আৰু চৰকাৰেও আমাৰ ৰণোজ পেগু ছাৰো আমাক যোৱা বছৰো কৈছিলে মথাউৰি এটা দিম, কিন্তু যোৱা বছৰ মানে ইলেকশ্যনৰ সময়ত টকা পইচা কিজানি সিহঁতৰ পইচাবিলাক ইলেকশ্যনত খৰচ কৰাৰ কাৰণে দিব নোৱাৰিলে। আৰু এইবাৰ ৰণোজ পেগু ছাৰো কৈছে আকৌ তহঁতৰ মথাউৰিটো মই এইবাৰ দিম বুলি কৈছে। এতিয়া কিমান দিনত দিয়ে সেইটো কথা ক'ব নোৱাৰিম, কিন্তু যদি জীয়াঢলৰ সেই ওপৰৰ অংশত মথাউৰিটো মাৰি দিয়ে তেতিয়া এইখিনি বাচি যাব। হয় বাচিব। যদিহে উজনি অংশৰ পৰা আপোনাৰ ধৰি লওক মথাউৰিটো যদি এনেকে যদি নামনি অংশলৈ দিয়ে, তেতিয়াহ'লে এই গাঁওখনৰ লগতে এই বৃহৎ এটা অঞ্চল উত্তৰ বৰদলনি, যে এখন 50-60খন গাঁও লগ খাই পিনি এটা উত্তৰ বৰদলনি গঠন হৈছে ন, এই এৰিয়াটো মানে বাচি যাব। যদি এতিয়াতো আপোনাৰ ধৰ্মপুৰ বাদে বেলেগ গাঁৱত পানী সোমোৱা নাই।
ধৰ্মপুৰ বাদে বেলেগ গাঁৱত পানী সোমোৱা নাই, কিন্তু খেতি পথাৰবিলাক বেলেগ গাঁও বোৱাই লৈ গৈছে, কিন্তু ধৰ্মপুৰ বাদে বেলেগ গাঁৱত এতিয়ালৈকে পানী পোৱা নাই। বিশেষকৈ আৰু এজন ব্যক্তি আছে, মানুহৰ মাটি বাৰীসমূহ লৈ গৈছে নেকি এতিয়া পানীয়ে? মাটিসমূহ সম্পূৰ্ণ উটুৱাই লৈ গ'ল। আমি ৰুইছিলোঁ, সেই ৰোৱাখিনিও গুচি গ'ল। আমি এতিয়া কৰিম কি? জীয়াডল পানীয়ে এনেকৈ কৰিব বুলি আমি ভবা নাছিলোঁ, আৰু কোনোমতে আজি ভবাই নাই এনেকুৱা পানী হ'ব আমি দেখিম। এনেকুৱা মানে এইবাৰ এই বাৰিষা এইটো আটাইতকৈ ডাঙৰ পানী একেবাৰে হাইষ্ট পানী, আটাইতকৈ ডাঙৰ পানী এইটোৱে। ঠিক আছে, আমি কথাখিনি পাতি আছোঁ যিহেতু তেওঁলোকে কৈছে যে উজনি অংশত যদি জীয়াঢলৰ যিটো মথাউৰি নাই, জীয়াঢল নদীৰ পাৰত যিটো মথাউৰি নাই, সেই মথাউৰি যদি বনাই দিয়ে তেনেহ'লে ইয়াৰ নিশ্চিতকৈ প্ৰতিৰোধ কৰিব পৰা যাব বুলি কৈছে। আৰু মই সতীৰ্থই দেখাব এইসমূহ মাটি তেওঁলোকে পথাৰৰেদি আচলতে নদীখন গুচি গৈছে, আৰু যাৰ বাবে এতিয়া এনেধৰণে মানুহৰ বাৰীৰ মাটি আচলতে খেতি মাটি সকলো এতিয়া জীয়াঢলৰ এনেকৈ বানত আচলতে লৈ গৈছে, ওচন কৰি লৈ গৈছে, সকলো তেওঁলোকে জীয়াঢলৰ পানীয়ে উটুৱাই লৈ যোৱা এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ। আৰু প্ৰশাসনে যদি তাৎক্ষণিকভাৱে ইয়াত প্ৰতিৰোধ কৰিবৰ কাৰণে কিবা এটা যদি ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে হয়তো কমলপুৰ গাঁৱলৈ ভাবুকি আহিব পাৰে, আৰু নিশা হয়তো কেনেধৰণে এক পৰিৱেশ হ'ব পাৰে এয়া তেওঁলোকে আতংকিত হৈ আছে এই মুহূৰ্তত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।